বিটিসি পৰিষদীয় নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিন। বিটিআৰৰ আটাইকেইখন জিলাৰ সদৰত মনোনয়ন দাখিল কৰিব শাসক বিৰোধীৰ প্ৰাৰ্থীসকলে। দলীয় শীৰ্ষ নেতৃত্বৰ উপস্থিতিত মনোনয়ন দিব প্ৰাৰ্থীয়ে। 22 ছেপ্টেম্বৰত বড়োভূমিৰ 40টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন। পৰিষদীয় নিৰ্বাচনক লৈ বিটিআৰত ব্যাপক প্ৰচাৰ অভিযান প্ৰাৰ্থীসকলৰ। ভোটাৰৰ মন জয়ৰ চেষ্টাত দিনে নিশাই তৎপৰ শাসক বিৰোধী নেতা। আমি আপোনালোকক কালিৰ দিনটো দেখুৱাইছিলোঁ ওদালগুৰিকে ধৰি বিভিন্ন প্ৰান্তত কেইবাগৰাকীও প্ৰাৰ্থীয়ে কালি মনোনয়ন পত্ৰ দাখিল কৰিছিল। নিজৰ সমৰ্থকক লগত লৈ শক্তি প্ৰদৰ্শন কৰি তেওঁলোকে মনোনয়ন পত্ৰসমূহ দাখিল কৰিছে বিটিআৰ নিৰ্বাচনৰ বাবে। আৰু বিটিআৰৰ আটাইকেইখন জিলাৰ যিসকল শাসক বিৰোধীৰ মনোনীত প্ৰাৰ্থী তেওঁলোকে আজি অন্তিম দিনটোত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব। যিসকল বাকী ৰৈ গৈছে তেওঁলোকে আজি মনোনয়ন পত্ৰ দাখিল কৰিব। আৰু তাৰেই আমি আপোনালোকক এই দৃশ্যাংশসমূহ দেখুৱাইছোঁ। সকলোৱে নিজৰ সমৰ্থকসকলক লগত লৈ শক্তি প্ৰদৰ্শন কৰি তেওঁৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীগৰাকীৰ শিবিৰত খলকনি তুলি এইদৰে মনোনয়ন পত্ৰ দাখিল কৰা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত ওদালগুৰিলৈ আপোনালোকক লৈ যাম। ওদালগুৰিতো আজি কেইবাগৰাকীও প্ৰাৰ্থীয়ে যিহেতু মনোনয়ন পত্ৰ দাখিল কৰিব, গতিকে সেই সন্দৰ্ভত জানিবৰ বাবে আমি মুছাদ্দিক হুছেইনৰ সৈতে সংযুক্ত হৈছোঁ। মুছাদ্দিক, কালি দেখিবলৈ পোৱা গৈছিল হাগ্ৰামা মহিলাৰ উপস্থিতিত বিপিএফৰ বহুকেইগৰাকী প্ৰাৰ্থীয়ে আৰু ইউপিপিএলৰ শীৰ্ষ নেতাৰ উপস্থিতিত কেইবাগৰাকী ইউপিপিএলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল। আজি কোন সমষ্টিৰ কোন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ ওদালগুৰিত দাখিল কৰিব বুলি খবৰ আপোনাৰ হাতত আছে? গোটেইখিনি মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয় ৰাজদীপ, এটা কথা ক'ব লাগিব, আজি 2 ছেপ্টেম্বৰ আৰু এই 2 ছেপ্টেম্বৰৰ অন্তিম দিন আজি মনোনয়ন পত্ৰৰ। আৰু ইতিমধ্যে বিজেপিয়ে যি ওদালগুৰি জিলা 7টাকৈ পাৰিষদীয় সমষ্টিত তেখেতসকলে আজি মনোনয়ন পত্ৰ দাখিল কৰিব। ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত আৰু সমান্তৰালভাৱে আপৰ অৰ্থাৎ ABP অৰ্থাৎ অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডৰ অঞ্জলি দৈমাৰীয়ে সভানেত্ৰী তেখেতে মনোনয়ন পত্ৰ দাখিল কৰিব। আৰু সমান্তৰালভাৱে লাহৰীঘাটৰ বিধায়ক তথা ইয়াৰ পৰ্যবেক্ষক হিচাপে থকা কংগ্ৰেছে আজি 10টা পাৰিষদীয় সমষ্টিত তেখেতসকলে যি মনোনয়ন পত্ৰ দাখিল কৰিব। আৰু বিশেষকৈ আজি সকলোৱে, বিশেষকৈ বিজেপি ৰাজ্যিক সভাপতিয়ে তেখেতসকলৰ শক্তি প্ৰদৰ্শনেৰে তেখেতসকলে আজি ওদালগুৰিত 7টাকৈ যি পাৰিষদীয় সমষ্টি আছে এই পাৰিষদীয় সমষ্টিত তেখেতসকলে মনোনয়ন পত্ৰ দাখিল কৰিব। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ ভেৰগাঁও পৰিষদীয় সমষ্টিত। আৰু ভেৰগাঁও পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী মোৰ লগত আছে জয়চাং ডাঙৰীয়া। মই তেখেতৰ পৰা জানিম আৰু তেখেতৰ পৰা সকলো কথা আমি শুনিম। গতিকে কি ধৰণে তেখেতসকলে আচলতে এইবাৰ বিশেষকৈ ক'ব লাগিব ভেৰগাঁও পাৰিষদীয় সমষ্টিটো এইবাৰ ইউপিপিএলৰ দখলত আছে। আৰু এই ইউপিপিএলৰ দখলৰ পৰা তেখেতসকলে কেনেধৰণৰ প্ৰত্যাহ্বান জনাই তেখেতসকলে ইউপিপিএলৰ পৰা কাঢ়ি আনিব তাৰ সেই সম্পৰ্কত জানি পোনপ্ৰথমে আমি প্ৰতিদিন টাইমৰ তৰফৰ পৰা আপোনাক আন্তৰিকভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে এইবাৰ আপুনি এই মনোনয়ন পত্ৰ দিবলৈ গৈ আছে, এই মুহূৰ্তত আপুনি কেনেধৰণৰ প্ৰতিক্ৰিয়া কৰিব? ধন্যবাদ। মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আন্তৰিকতাৰে আমাৰ অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়ালৈ আৰু আমাৰ অসমৰ সকলোৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ স্থানীয় বিধায়ক তথা অসম বিধানসভাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়ালৈ আৰু আমাৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়ালৈ, লগতে আমাৰ বিটিচি নিৰ্বাচনৰ কাৰণে এই ভেৰগাঁও সমষ্টিৰ কাৰণে পৰ্যবেক্ষক হিচাপত নিয়োজিত কমল কুমাৰ মেধি ডাঙৰীয়া, লগতে মণ্ডল সভাপতি ফটিক কছাৰী ডাঙৰীয়াৰ লগত আমাৰ শ্ৰদ্ধাৰ কাৰ্যকৰ্তা তথা শুভাকাংক্ষীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে বিশ্বাস কৰি মোক এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে প্ৰাৰ্থী হিচাপত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু আমি আজি যিহেতু ওদালগুৰি জিলাৰ 7টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থী প্ৰদান কৰিছে আৰু 7জনে আমি একেলগে আজি নমিনেশ্যন দাখিল কৰিম। সেই প্ৰাক মুহূৰ্তত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপুনি যি প্ৰশ্ন সুধিছে যে ইয়াত প্ৰত্যাহ্বান বুলি একো নাই। এতিয়া আমাৰ ৰাইজে, ভেৰগাঁওবাসী ৰাইজে সকলোৱে সিদ্ধান্ত লৈ পেলাইছে যে ভাৰতীয় জনতা পাৰ্টীক আমি এইবাৰ আঁকোৱালি ল'ম আৰু তেওঁলোকৰ দ্বাৰাই আমাৰ যি আকাংক্ষা
পূৰণ হ'ব, আশা আকাংক্ষা সমস্যাবিলাক সমাধান হ'ব, এই কথাটো তেওঁলোকে অনুভৱ কৰিছে। কাৰণ কেন্দ্ৰীয় চৰকাৰত ভাৰতীয় জনতা পাৰ্টি, অসম চৰকাৰৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চৰকাৰ চলাই আছে। বহু আঁচনি আমাৰ ইয়াত ঢুকি পোৱা নাই। গতিকে এইবিলাক মানে সুচাৰুৰূপভাৱে স্বচ্ছতাৰে যদি কিবা কৰিব লাগে, পাব লাগে, তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টীৰ BTC দৰকাৰ বুলি তেওঁলোকে অনুভৱ কৰিছে। আৰু আপোনালোকে দেখিছে যে ৰাইজে শিলডল ভাঙি নিজ ইচ্ছা বা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। গতিকে ইয়াতে প্ৰত্যাহ্বান বুলি একো নাই। আমি ভাৰতীয় জনতা পাৰ্টি ভেৰগাঁও সমষ্টিৰ পৰা নিশ্চিত, লগতে ওদালগুৰি জিলাৰ যি 7টা সমষ্টি আছে লগত BTCত আমি এককভাৱে চৰকাৰ কৰাৰ মানে ৰাস্তাত এতিয়ালৈ গৈ আছে। আপুনি যিহেতুকে ইয়াত গৰাকী আছে, প্ৰতিদ্বন্দ্বী কোন হ'ব? আপুনিতো জয়ী হ'ব, আপুনি নিশ্চিত। গতিকে কোনোবা এজনতো 2 নম্বৰ হ'ব লাগিব। 2 নম্বৰ কোন হ'ব? নাই, প্ৰতিদ্বন্দ্বী মানে চাওক, 2 নম্বৰটো কামেই নাই, 2, 3টো কামেই নাই। কাৰণ এজনেই মানে জিকিব আৰু এই এজনে মানে দ্বিতীয় তৃতীয় লৈতো লাভ নাই। এজনেই জিকিব। যেতিয়া ইয়াৰ এজনৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ কেণ্ডিডেটক ইয়াত ৰাইজে, ভেৰগাঁও ৰাইজে অলৰেডি বাছনি কৰি থৈছে। মাত্ৰ ভোটৰ দিনটো তেওঁলোকে অপেক্ষা কৰিছে। চাওক, এজন আছে, আপোনালোকে মানে এই কথাটোৱে সুধি থাকে। গতিকে ক'বলৈ বাধ্য, তেওঁৰ প্ৰতিষ্ঠান ঢৌ বিৰতি এণ্টি ইনকামজেঞ্চি যথেষ্ট ওলাই পৰিছে এতিয়া ৰাইজৰ মাজত। সেইকাৰণে তেওঁলোকৰ ৰণকৌশল যদিও কৰিছে, কিন্তু ছাকচেছ তেনেকৈ হোৱাটো আমি দেখা নাই। গতিকে ইয়াত ক্লিয়াৰ, BPFও কেণ্ডিডেট দিছে, কংগ্ৰেছেও দিছে ইয়াত, আৰু বহুত বিভিন্ন দলো মানে কেণ্ডিডেট দিছে বুলি শুনিছোঁ। কিন্তু সেইবিলাক আমাৰ কাৰণে তেনেকুৱা ফেক্টৰ নহয়। নিশ্চিতভাৱে আৰু এজন কৰ্মী আছে, মই তেখেতৰ পৰা জানিম। কি ক'ব এই মুহূৰ্তত? আচলতে আপোনালোকৰ প্ৰাৰ্থীক আপোনালোকে জয়ী কৰি নিব পাৰিবনে? আমি 100% এতিয়া গেৰেণ্টি দিব পৰা হৈছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ 7টা সমষ্টিত আমি কেণ্ডিডেট, আমাৰ অসম ৰাজ্যিক সভাপতি ডাঙৰীয়া, সন্মানীয় জনপ্ৰিয় নেতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাক 7টা সমষ্টিৰ কাৰণে দায়িত্ব দিছে। 7টা সমষ্টিতে 7জন ব্যক্তিক আমি ভাৰতীয় জনতা পাৰ্টীৰ পৰা আমি জিকাই নিয়াৰ সিদ্ধান্ত লৈছোঁ, আৰু এইটো আমি 100% গেৰেণ্টি দিব পাৰোঁ। নিশ্চিতভাৱে আচলতে ৰাজদীপ এটা কথা ক'ব লাগিব, সামগ্ৰিকভাৱে মই যিটো সমষ্টিত উপস্থিত আছোঁ, এই সমষ্টিটো হ'ল পানেৰী বিধানসভাৰ। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।